এয়া দেখিছেনে ইমান পানী বৈ আছে বাপ বাপ এয়া ধাৰত যদি কোনোবা পৰি যায় এটা উটুৱাই লৈ যাব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'লৈ। আমি আহি আছোঁ এতিয়া বানপানী চাবলৈ। দেখুৱাম বাৰু সকলোকে কোনে কেনেকৈ মাছ ধৰি আছে, ক'ত কি অৱস্থা হৈছে। এতিয়া দলং পালোঁ, দলঙৰ কাষৰ পানীৰ সোঁত দেখুৱাম বাৰু। সেইবোৰ পানীৰ ঢৌ হোৱা ভয় লাগে বাচা বিৰাট ঘূৰাই যাব আশা ন। ইমান বানপানী, চাৰিওফালে বানপানীয়ে বানপানী, পানী পানী হৈ গয়া। ধৰ মাছটো এয়া ইমান দেখিছে না মাছৰ উৎপাত ইয়াতে। একদম স্কুল ঘৰ ডুবি গেছি একদম বানপানীৰে। বৰ বেয়া লগা অৱস্থা হৈছে, বহুত দুখ লগা অৱস্থা, বৰ দুখ বেদনাদায়ক এইবোৰ দৃশ্য। হৃদয় বিদাৰক দৃশ্য। বানপানীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে, কিছুমানৰ ঘৰ ভাঙিছে, কিছুমানৰ ঘৰত পানী সোমাইছে, মানুহবোৰ থাকিব ঠাই নোহোৱা হৈছে, গৰু ছাগলী। এনেকুৱা বানপানী মই দেখাই নাছিলোঁ আগতে। বৌয়ে ভেলত উঠিছে, এনেকৈ চাই থাকক আপোনালোকে। এয়া নিকিয়া ভেলত উঠছি, এতিয়া ভয়ো কৰে বোলে বেচেৰিয়া পৰে বুলি। সেয়া দাদা এই জাল টানি আছে। দাদা কি কি মাছ পাইছে আপুনি? বহুত মাছ পাই আছে, দৰকিনা, কাৱৈ, দেখাই দিয়কচোন এবাৰ, দেখাই দিয়কচোন। দেখাই দিয়ক অলপমান। পিচি মাছ, এয়া মোৱা, বিভিন্ন ৰকমৰ মাছ। ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।